জীৱনত কেতিয়াবা এনে সময় আহে যেতিয়া বাহিৰৰ পৰা সকলো ঠিকেই যেন লাগে, কিন্তু ভিতৰে আমি ভাঙি পৰি থাকো। অযথা চিন্তা, অস্থিৰতা, ভয়, নিদ্ৰাহীন ৰাতি আৰু নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ অনুভৱ। কেতিয়াবা আমি হাঁহি থাকো, কিন্তু আমাৰ হৃদয়খন নীৰৱে কান্দি থাকে। আহকচোন আজি আমাৰ আন এগৰাকী প্ৰশিক্ষাৰ্থীৰ অনুভৱ শুনো। নমস্কাৰ, মই ক্ষণময়ূৰী। পোনপ্ৰথমে এই ভিডিঅ'টোৰ যোগেদি অনুপমা বাইদেউৰ লগতে সোণমণি বাইদেউক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তাৰ লগতে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ বা ইৰাণী শইকীয়াক এই ভিডিঅ'টোৰ যোগেদিয়েই মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাইৰ যোগেদিয়ে মই আচলতে আপোনালোকক লগ পালোঁ। আৰু মই আপোনালোকক লগ পোৱাৰ আগত খুব অভাৰথিংক কৰিছিলোঁ, আৰু যেতিয়া আপোনালোকক লগ পাইছোঁ, আপোনালোকৰ লগত ষ্টেজ ফ্ৰী ক্লাছ কৰিছোঁ, তাৰ পিছৰ পৰাই মই অভাৰথিংক কৰিবলৈ বাদ দিছোঁ। জীৱনত যি হৈ আছে সকলো মানি ল'বলৈ মই প্ৰস্তুত হৈ পৰিছোঁ। আৰু এয়া আপোনালোকক লগ নোপোৱা হ'লে হয়তো কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁতেন। জীৱনত যিকোনো পৰিস্থিতি আহিব পাৰে, প্ৰতিটো পৰিস্থিতিতে আচলতে এটা উত্তৰ থাকে। আমি সেই উত্তৰটো বাছি লওঁতে কেতিয়াবা দেৰি হয়। মই এইটো ক'ব বিচাৰিছোঁ, জীৱনত বেয়া সময় আহে। মোৰ বেয়া সময় বেলেগভাৱে অহা নাছিলে, কিন্তু শাৰীৰিকভাৱে কিছু কষ্ট পাইছিলোঁ। মই কথাখিনি খোলাকৈয়ে কৈছোঁ। মোৰ মাহেকীয়াৰ অকণমান অসুবিধা হৈ আছিলে। মেনষ্ট্ৰুৱেল চাইকেলটো অকণমান প্ৰব্লেম হৈ আছিলে। তাৰ বাবে মই খুব বেছি ডিপ্ৰেশ্যনত থাকোঁ। কেতিয়াবা খুব চিন্তা হয় কি হ'ব কি নহ'ব। আৰু মাহেকীয়াৰ যিটো পেট বিষ, সেই পেট বিষটো মোৰ আছিলে। সেই মাহেকীয়া দিনকেইটা আচলতে খুব অসহ্যকৰ আছিলে মোৰ কাৰণে। যেতিয়াৰ পৰা হোপনপন কৰিছোঁ আপোনালোকৰ ওচৰত, নিজেই হোপনপন কৰি নিজক বহুতখিনি সলনি কৰিছোঁ। কিন্তু এয়া কেৱল আপোনালোকৰ বাবেহে সম্ভৱ। আপোনালোকে যি ৰাস্তা দেখুৱাইছে, সেই ৰাস্তাতে মই এয়া শিকি আচলতে নিজক প্ৰয়োগ কৰিছোঁ। তাৰ লগতে এই প্ৰব্লেমবোৰ আচলতে আমাৰ ছোৱালী মানুহৰ কাৰণে খুব বেছি কষ্টকৰ, কাৰণ আমাৰ মানসিকভাৱে আমি তেতিয়া সবল হৈ নাথাকোঁ যেতিয়া আমাৰ এনেধৰণৰ প্ৰব্লেমবোৰ হৈ থাকে। গতিকে বিজ্ঞানেও স্বীকাৰ কৰিছে, আমাৰ চিন্তা, অনুভৱ আৰু আৱেগে আমাৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যেতিয়া মনটো নেতিবাচক স্মৃতি, অপৰাধবোধ, ক্ষোভ, ভয় আৰু চিন্তাৰে ভৰি থাকে, তেতিয়া কেৱল মনেই নহয়, শৰীৰেও তাৰ বোজা বহন কৰিবলগীয়া হয়। কিন্তু যেতিয়া মনটো ক্ষমা, কৃতজ্ঞতা, আত্মপ্ৰেম আৰু ইতিবাচক শক্তিৰে পূৰ্ণ হয়, তেতিয়াই আৰম্ভ হয় আৰোগ্য, শান্তি আৰু নতুন জীৱনৰ এক সুন্দৰ যাত্ৰা। আমাৰ প্ৰশিক্ষাৰ্থী ক্ষণময়ূৰীৰ আৰু কিছু অনুভৱ শুনোৱা হওকচোন। মই নিজক কিছুমান নিজে ভাল পোৱা কাম কৰিবলৈ এৰি দিছিলোঁ। যেতিয়া এই পেট বিষটো হয়, কিবা হয়, মাহেকীয়াৰ মানে দিনটো কষ্ট হয়েই, তাৰ লগতে সেই দিনকেইটা মানে মই অকণমান দুৰ্বল হৈ পৰোঁ। যেতিয়া দুৰ্বল হৈ পৰা যায়, তাৰ পাছতে একো কৰিবলৈ মন নাযায়। মই নিজে খুব গান লিখি ভাল পোৱা মানুহ, কবিতা লিখি ভাল পোৱা মানুহ আছিলোঁ, আৰু সেই কামবিলাক মই এৰি দিছিলোঁ। কিন্তু যেতিয়াৰ পৰা হোপনপন কৰিছোঁ, ষ্টেজ ফ্ৰী ক্লাছ কৰিছোঁ, আপোনালোকক মোৰ জীৱনত লগ পাইছোঁ, ভাল পোৱা কামখিনি আকৌ আৰম্ভ কৰিছোঁ। তাতকৈ হয়তো সুখবৰ মোৰ বাবে একো নাই। হোপনপন কেৱল এটা হিলিং টেকনিক নহয়, ই হৈছে আত্মাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক সুন্দৰ যাত্ৰা। আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, এই 4টা সৰল শব্দই বিশ্বৰ লাখ লাখ মানুহৰ জীৱনত অবিশ্বাস্য পৰিৱৰ্তন আনিছে। মাহেকীয়াৰ যি সমস্যা আছিল, তাৰ বাবে মই বহুত ট্ৰিটমেণ্ট কৰিছোঁ, ভাল পোৱা নাছিলোঁ। মোৰ মায়ে নিজে স্কুলৰ পৰা আহি আকৌ মোক হস্পিটেললৈ লৈ যায়, তেনেকুৱা সময়ো বহুত আহিছিলে। কিন্তু ইমানবোৰ কৰাৰ পাছতো এই বিষৰ পৰা মই পৰিত্ৰাণ পোৱা নাছিলোঁ। কিন্তু হোপনপন কৰি মই বহুতখিনি আৰাম পালোঁ, আৰু এতিয়া আগৰ দৰে সেই বিষ নাই। সঁচাকৈ আচলতে জীৱনটো যাদুৰ সৃষ্টি হোৱা যেন লাগিছে। বহুতখিনি
নিজকে সলনি পাইছোঁ। যেতিয়াৰ পৰা আপোনালোকক লগ পাইছোঁ মই সঁচাকৈ কি ক'ম, আপোনালোকে মোৰ জীৱনটোক এটা বেলেগ কৰি দিলে। জীৱনত বেলেগ একো সমস্যা নাছিল, একো টেনশ্যন নাছিল, কিন্তু এই ধৰণৰ আচলতে শাৰীৰিকভাৱে যেতিয়া আমি অসুস্থ হৈ থাকোঁ ন, তেতিয়া মানসিকভাৱেও বহুতখিনি দুৰ্বল হৈ পৰা যায়, মানসিকভাৱে আমি ভাঙি পৰা যায়। আচলতে আপোনালোকে মোক সেই জীৱনটোৰ পৰা আঁতৰাই আকৌ এটা নতুন জীৱন দিলে, তাৰ বাবে আপোনালোকৰ ওচৰত মই হাত জোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়তো এয়াও কম হ'ব আপোনালোক আমাৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থী আমাৰ বাবে গৌৰৱ। ইনাৰ গ্লো একাডেমীৰ হোপোনোপোনো আৰু EFT চাৰ্টিফিকেশ্যন কোৰ্চৰ জৰিয়তে বহুতো প্ৰশিক্ষাৰ্থীয়ে কেৱল নিজৰ জীৱন সলনি কৰা নাই, তেওঁলোকে হিলিং প্ৰেক্টিচনাৰ, ট্ৰেইনাৰ, কোচ হিচাপে অসংখ্য মানুহৰ জীৱনতো ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আজিৰ বহুতো হোপোনোপোনো হিলাৰ আমাৰ এই অনলাইন চাৰ্টিফিকেশ্যন কোৰ্চৰে সৃষ্টি। তেওঁলোকে নিজক অন্ধকাৰৰ পৰা পোহৰলৈ আনিছে আৰু এতিয়া আনৰ জীৱনতো পোহৰ বিলাই আছে। যদি আপুনিও অভাৰ থিংকিঙৰ পৰা মুক্তি বিচাৰে, ষ্ট্ৰেছ, এংজাইটি আৰু ইমোচনেল পেইন কমাব বিচাৰে, নিজৰ আত্মবিশ্বাস আৰু মানসিক শক্তি বৃদ্ধি কৰিব বিচাৰে, হিলিং আৰু পাৰ্চনেল গ্ৰোথৰ পথত আগবাঢ়িব বিচাৰে, নিজৰ লগতে আনৰ জীৱনতো ইতিবাচক পৰিৱৰ্তন আনিব বিচাৰে, তেন্তে আমাৰ হোপোনোপোনো এণ্ড EFT চাৰ্টিফিকেশ্যন কোৰ্চত যোগদান কৰিব পাৰে। এই কোৰ্চ সম্পূৰ্ণ অনলাইন মোডত অনুষ্ঠিত হয়। আপুনি ঘৰতে বহি শিকিব পাৰিব, অভ্যাস কৰিব পাৰিব আৰু চাৰ্টিফাইড প্ৰেক্টিচনাৰ হিচাপে গঢ়ি উঠিব পাৰিব। আজি আৰু আপোনালোকৰ বাবে আছে এটা বিশেষ আমন্ত্ৰণ। ইনাৰ গ্লো একাডেমীয়ে আয়োজন কৰিছে মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেল 2026 অহা 29 জুলাই 2024 চনত। এই বিশেষ অনুষ্ঠানত থাকিব মানসিক সুস্থতা, ষ্ট্ৰেছ মেনেজমেণ্ট, হোপোনোপোনো হিলিং, EFT ডেমনষ্ট্ৰেশ্যন, মেডিটেশ্যন, ৰিয়েল লাইফ ছাকচেছ ষ্টৰিজ, হিলিং এক্সপিৰিয়েঞ্চেছ আৰু বহুতো অনুপ্ৰেৰণাদায়ক বিষয়। যিসকলে নিজৰ জীৱনত অধিক শান্তি, সুখ আৰু সুস্থতা আনিব বিচাৰে, তেওঁলোকক আমি আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছো। মনত ৰাখিব, জীৱনৰ প্ৰতিটো সমস্যাৰ এটা উত্তৰ থাকে আৰু কেতিয়াবা এটা সিদ্ধান্তই এটা নতুন জীৱনৰ দুৱাৰ খুলি দিয়ে। হয়তো আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ সেই নতুন আৰম্ভণি। 29 জুলাইত অনুষ্ঠিত হ'বলগীয়া আমাৰ ইনাৰ গ্লো একাডেমীৰ মেণ্টেল ৱেলনেছ আৰু হিলিং ফেষ্টিভেলত ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে স্ক্ৰীনত দিয়া এই নম্বৰত যোগাযোগ কৰক। আপোনাৰ আৰোগ্যৰ যাত্ৰা আজিয়ে আৰম্ভ হ'ব পাৰে। I am sorry. Please forgive me. Thank you. I love you.